হেল্ল' গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ এই ভিডিঅ'টোত লৈ আছোঁ নতুন এটা আপডেট লৈ অসম পুলিচৰ যিমানকেইটা পদ আছে, ফৰেষ্ট গাৰ্ড হওক, SI চাব ইন্সপেক্টৰ হওক, যিকোনো পদ হওক, মানে এইটোক লৈ মই ডাঙৰ এটা আপডেট লৈ আহিছোঁ। আৰু আপডেটটো হ'ল মানে আজি 15 তাৰিখ ফেব্ৰুৱাৰী 15 তাৰিখ, আজিৰ পৰা নতুন যিটো এপ্লাই আৰম্ভ হৈ গৈছে। ঠিক আছে, মামা এইটোক লৈ কি মানে কথা কৈছিল আপোনালোকে অলপ ভিডিঅ'টো শুনক। চ' ভিডিঅ'টো চাই থাকক, আৰু চেনেলটো যদি নতুন হৈছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেল বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। ঠিক আছে, তো ভিডিঅ' চাওক মামাই কি কৈ আছে। তিনিটা সৰু সৰু খবৰ মই আপোনালোকক দিব খুজিছোঁ। বহু দিনৰ পৰা পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026 পৰা গন্তি কৰিব নালাগে, 1-1-2025 পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025 পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025 বয়সৰ সীমা নধৰাৰ কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব। আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। দ্বিতীয়তে, যিহেতু আপোনালোকে গম পালে মামাই এতিয়া কি কৈছে আৰু কি ডিক্লেয়াৰ কৰিলে যে বয়সৰ সময়সীমা ক'ৰ পৰা ক'ত ধৰা হৈছে। চ' আপোনালোকে হয়তো গমেই পালে। চ' এতিয়া বহুত ল'ৰা ছোৱালী যি আছে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই ডেট যাৰ গুচি গৈছিল, সি এপ্লাই যি কৰিব পৰা নাছিল ফৰেষ্ট গাৰ্ডত, সিও এপ্লাই কৰিব পাৰিব। ময়ো এপ্লাই কৰিব নোৱাৰিছিলোঁ। ঠিক আছে, মই ভাবিছিলোঁ 22 তাৰিখ লৈ এপ্লাই হৈ থাকিব। তো মাজত মই মোৰ ছাত্ৰ ছাত্ৰীক লৈ অলপ ব্যস্ত আছিলোঁ। ব্যস্ত থকাৰ বাবে মই গমেই নাপালোঁ যে এপ্লাই ডেট 8 তাৰিখত গুচি গ'ল। আকৌ যিহেতু এপ্লাই আহিছে, মই এইটো চান্স হেৰাব নিবিচাৰোঁ। আপোনালোকে যদি চান্সটো হেৰাইছিল এতিয়া পাই আছে, চ' চান্সটো নেহেৰাব আৰু ভালকৈ এপ্লাই কৰিব। এপ্লাই কৰোঁতে যদি ভুল হয়, পিছত যে আপোনাৰ দিগদাৰী হৈ যাব। চ' মই এইটোক লৈ এটা ভিডিঅ' লৈ আহিম, যিটো ভিডিঅ'ত মই আপোনালোকক কৈ দিম যে এপ্লাইটো কেনেকৈ কৰিব, আৰু ষ্টেপ বাই ষ্টেপ মই তাতে দেখাই দিম। ঠিক আছে, তেতিয়ালৈ আপোনালোকৰ লগত আকৌ লগ হ'ম নতুন এটা ভিডিঅ'ত। জয় আই অসম, জয় হিন্দ।